এই গছজোপা আপোনালোকে দেখিছে, এই গছজোপা প্ৰায় আমাৰ মানুহৰ ফুল হিচাপে টাবত বা মাটিতে ৰুই দিয়ে। এই গছজোপা বহুত ঔষধি গছ। ইয়াৰ নামটো হাড়হুংচা বা হাড় ভাঙা লতা বুলি কয়। ইয়াৰে এইটো পাত দেখিছে আপোনালোকে, এই পাতটো বাকলিটো পেলাই ভালকৈ পিচি লৈ ইয়াত 5 গ্ৰাম ল'ব। 5 গ্ৰামৰ লগত 5 গ্ৰাম বুটৰ দালি ল'ব। ভালকৈ মিহি কৰি বটি লৈ ইয়াৰে বুটৰ সমান কৰি বড়ি বনাব, সৰু সৰু বড়ি বনাব। এই বড়িকেইটা আকৌ তিলৰ তেলেৰে ভাজি ল'ব। ভাজি লৈ এটাকৈ বড়ি 5 দিন খাব, আপোনালোকে বাত বিষ আৰাম হৈ যাব। আপোনালোকে এইটো কৰি চাবচোন। আৰু ইয়াৰে যেতিয়া মানুহবিলাকৰ হাত ভৰি ভাঙি যায়, তেতিয়া ইয়াৰ বাকলিটো পেলাই ল'ব। লৈ এটা গাঁঠি ল'লেই হ'ল। লৈ ভালকৈ পিচি লৈ পেলাই ভাঙা ঠাইটো ভালকৈ বহাই ল'ব। বহাই লৈ তাত দৰৱখিনি ভালকৈ বহাই দিব। দি এখন শুকান কলপাতেৰে মেৰুৱাই তাত ভালকৈ জিপিনা, মানে বাঁহৰ সৰু সৰু জিপিনা বনাই দিলেও হ'ব, নহ'লে তামোলৰ সৰুকৈ ঢেকুনাৰ চুচ বনাই পেলাই ধুনীয়াকৈ পাক দি বান্ধি দিব। 12 দিন ৰাখিব। 12 দিনৰ ভিতৰত এই পাতটো যি ঠাই ভাঙিছিল সেই জইন লাগি যাব। আপোনাৰ